অসমৰ কৰ্মচাৰী সমাজৰ এখন সৰ্ববৃহৎ মঞ্চ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসমীয়া জাতিৰ জটিল সন্ধিক্ষণত জন্ম লাভ কৰা এই কৰ্মচাৰী সমাজৰ এই ঐক্য মঞ্চখনে যোৱা পৰশিৰ পৰা লখিমপুৰ উত্তৰ লখিমপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে আৰু আমাৰ সংবিধান অনুসৰি প্ৰতি ২টা বছৰৰ অন্তৰে আমাৰ নতুন সমিতি গঠন হয় আৰু যোৱাকালি আমাৰ প্ৰতিনিধি সভাৰ শেষ বৈঠকৰ পিছত বিষয় বাছনি সভা আছিল আৰু সেই বিষয় বাছনি সভাতে নিৰ্বাচনৰ জৰিয়তে আমাৰ পূৰ্বৰ সভাপতি শ্ৰীযুত দীপেন শৰ্মা ডাঙৰীয়াক পুনৰবাৰ সভাপতি হিচাপে আৰু মোক পংকজ বৰ্মনক এই বৃহৎ মঞ্চখনৰ এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদকজনৰ দায়িত্ব অৰ্পণ কৰে আৰু এই দায়িত্ব নিশ্চিতভাৱে আপুনি সুধিছে খুব ভাল লগা কথা। অসমৰ সমগ্ৰ কৰ্মচাৰী সমাজক অভাৱ অভিযোগ সমস্যাসমূহক চৰকাৰৰ ওচৰত উপস্থাপন কৰা বা নেতৃত্ব দিয়াৰ যিটো এটা গুৰু দায়িত্ব নিশ্চিতভাৱে ভাল লগা কথা আৰু ভাল লগাৰ লগে লগে সমান্তৰালভাৱে ভয় লগাও কথা। এইকাৰণে আমাৰ বিভিন্ন সমস্যা আছে, সমস্যাবহুল আমাৰ কৰ্মচাৰী সমাজ আৰু নিশ্চিতভাৱে সকলোৰে সহযোগত কেন্দ্ৰীয় সমিতিৰ নতুন সমিতি এখন হ'ব। সেই সমিতিৰ বা অসমৰ বিভিন্ন সংস্থা সংঘ আমাৰ কৰ্মচাৰী সমাজৰ সহযোগত আমাৰ কৰ্মচাৰী সমাজৰ সমস্যা হ'ব পাৰিম আৰু আজিৰ তাৰিখত মূল সমস্যাটো হৈছে কৰ্মচাৰী সমাজৰ NPS ব্যৱস্থা। কাৰণ কি NPS ব্যৱস্থা এটা ভয়াৱহ ব্যৱস্থা যিয়ে নেকি কৰ্মচাৰী সমাজৰ অৱসৰকালীন জীৱনৰ কোনো নিৰাপত্তা নাই, সুনিশ্চিত নহয় আৰু আমি অনাগত দিনত নিশ্চিতভাৱে এই বৃহত্তৰ মঞ্চৰ কাৰ্যনিৰ্বাহকত এই ধৰণৰ নিশ্চয় আলোচনাৰ জৰিয়তে সিদ্ধান্ত হ'ব আৰু সিদ্ধান্তৰ পৰৱৰ্তী সময়ত আমাৰ কাৰ্যকৰীকৰণৰ যি ব্যৱস্থা এই ব্যৱস্থা নিৰূপণ হ'ব আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিভিন্ন জিলা কৰ্মচাৰী পৰিষদৰ সন্মানীয় প্ৰতিনিধি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ যোৱা বৰ্ষৰ সন্মানীয় সতীৰ্থসকল, পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘৰ সন্মানীয় বিষয়বৰ্গৰ প্ৰতিনিধিসকলক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰে এখন বৃহৎ কৰ্মচাৰী সমাজৰ মঞ্চক সন্মুখৰ পৰা নেতৃত্ব দিবৰ বাবে যি গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু অনাগত দুবছৰীয়া কাৰ্যকালৰ বাবে সমগ্ৰ কৰ্মচাৰী সমাজত আমি ঐকান্তিক সহযোগিতা কামনা কৰিছোঁ। অসমৰ কৰ্মচাৰী সমাজৰ এখন সৰ্ববৃহৎ মঞ্চ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসমীয়া জাতিৰ জটিল সন্ধিক্ষণত জন্ম লাভ কৰা এই কৰ্মচাৰী সমাজৰ এই ঐক্য মঞ্চখনে যোৱা পৰশিৰ পৰা লখিমপুৰ উত্তৰ লখিমপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে আৰু আমাৰ সংবিধান অনুসৰি প্ৰতি ২টা বছৰৰ অন্তৰে আমাৰ নতুন সমিতি গঠন হয় আৰু যোৱাকালি আমাৰ প্ৰতিনিধি সভাৰ শেষ বৈঠকৰ পিছত বিষয় বাছনি সভা আছিল আৰু সেই বিষয় বাছনি সভাতে নিৰ্বাচনৰ জৰিয়তে আমাৰ পূৰ্বৰ সভাপতি শ্ৰীযুত দীপেন শৰ্মা ডাঙৰীয়াক পুনৰবাৰ সভাপতি হিচাপে আৰু মোক পংকজ বৰ্মনক এই বৃহৎ মঞ্চখনৰ এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদকজনৰ দায়িত্ব অৰ্পণ কৰে আৰু এই দায়িত্ব নিশ্চিতভাৱে আপুনি সুধিছে খুব ভাল লগা কথা। অসমৰ সমগ্ৰ কৰ্মচাৰী সমাজক অভাৱ অভিযোগ সমস্যাসমূহক চৰকাৰৰ ওচৰত উপস্থাপন কৰা বা নেতৃত্ব দিয়াৰ যিটো এটা গুৰু দায়িত্ব নিশ্চিতভাৱে ভাল লগা কথা আৰু ভাল লগাৰ লগে লগে সমান্তৰালভাৱে ভয় লগাও কথা। এইকাৰণে আমাৰ বিভিন্ন সমস্যা আছে, সমস্যাবহুল আমাৰ কৰ্মচাৰী সমাজ আৰু নিশ্চিতভাৱে সকলোৰে সহযোগত কেন্দ্ৰীয় সমিতিৰ নতুন সমিতি এখন হ'ব। সেই সমিতিৰ বা অসমৰ বিভিন্ন সংস্থা সংঘ আমাৰ কৰ্মচাৰী সমাজৰ সহযোগত আমাৰ কৰ্মচাৰী সমাজৰ সমস্যা হ'ব পাৰিম আৰু আজিৰ তাৰিখত মূল সমস্যাটো হৈছে কৰ্মচাৰী সমাজৰ NPS ব্যৱস্থা। কাৰণ কি NPS ব্যৱস্থা এটা ভয়াৱহ ব্যৱস্থা যিয়ে নেকি কৰ্মচাৰী সমাজৰ অৱসৰকালীন জীৱনৰ কোনো নিৰাপত্তা নাই, সুনিশ্চিত নহয় আৰু আমি অনাগত দিনত নিশ্চিতভাৱে এই বৃহত্তৰ মঞ্চৰ কাৰ্যনিৰ্বাহকত এই ধৰণৰ নিশ্চয় আলোচনাৰ জৰিয়তে সিদ্ধান্ত হ'ব আৰু সিদ্ধান্তৰ পৰৱৰ্তী সময়ত আমাৰ কাৰ্যকৰীকৰণৰ যি ব্যৱস্থা এই ব্যৱস্থা নিৰূপণ হ'ব আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিভিন্ন জিলা কৰ্মচাৰী পৰিষদৰ সন্মানীয় প্ৰতিনিধি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ যোৱা বৰ্ষৰ সন্মানীয় সতীৰ্থসকল, পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘৰ সন্মানীয় বিষয়বৰ্গৰ প্ৰতিনিধিসকলক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰে এখন বৃহৎ কৰ্মচাৰী সমাজৰ মঞ্চক সন্মুখৰ পৰা নেতৃত্ব দিবৰ বাবে যি গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু অনাগত দুবছৰীয়া কাৰ্যকালৰ বাবে সমগ্ৰ কৰ্মচাৰী সমাজত আমি ঐকান্তিক সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা
7099017999